ওবে কি মজা লাগিছে সরি ওকে থাম্বনেইলটো কি আছিল যে হোৱাট ইউ শুড ডু আফটাৰ HSLC অৰ্থাৎ আফটাৰ HSLC আমাৰতো বহুখিনি টাইম আছে নে নাই 2-3 মাহ আছে এই 2-3 মাহৰ ভিতৰত আমি আমাৰ কেনেকৈ প্ৰডাক্টিভ কৰিব পাৰো কেনেকৈ আমি আমাৰ টাইমখিনি ইউটিলাইজ কৰিব পাৰো আমি কেনেকৈ কৰো ফাৰ্স্ট পইণ্ট আমি মোবাইলত গেম খেলি ভাবিছা নেকি তেনেকৈ সেকেন্ড পইণ্ট মোবাইলত ৰিলছ চাই পেলাই তেনেকৈ ভাবি লৈছা নেকি ন if we will do this one that means we are wasting our time we are wasting our future we are doing very wrong for our futures বুজি পাইছা নে পোৱা নাই মই বুজাই আছো এই 3 মাহত আমি আমাৰ নিজকে এনেকৈ প্ৰিপেয়াৰ কৰিম যাতে ফিউচাৰত আমাৰ কিবা এটা ভাল হয় এই 3 মাহ আমি ইউটিলাইজ কৰিম আমি আমাৰ নিজকে ডেভেলপ কৰিম পাৰ্সোনালিটি ডেভেলপ কৰিবলৈ চেষ্টা কৰিম আমি আমাৰ কিছুমান স্কিল এনহান্স কৰিবলৈ চেষ্টা কৰিম স্কিল ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম কেনেকুৱা স্কিল ইমপ্ৰুভ কৰিম এই ভিডিওটোৰ যোগে মই তোমালোকক জনাবলৈ গৈ আছো no need to skip this video only 5 minutes left only 5 minutes হ'ব এই ভিডিওটো স্কিপ কৰাৰ প্ৰয়োজন নাই 5 minutes তো ধৰি থোৱা চাই লোৱা প্ৰথম পইণ্টটো মই ক'বলৈ কি গৈ আছো যে ফাৰ্স্ট পইণ্ট তোমালোকে কৰিব পাৰা এটা স্কিল ডেভেলপ কৰিবলৈ চেষ্টা কৰা কেনেকুৱা স্কিল you can take the example of computer I am the computer teacher so I am suggesting a computer ৰাতিপুৱা শুই উঠিছা মোবাইলত টাইম চাইছা ঘড়ীত নচোৱা ৰাতিপুৱা শুবলৈ হৈছা শুব লোৱাৰ লাষ্ট শেষত তোমালোকে কি কৰা মোবাইল বা তোমালোকে ল্যাপটপ বা কম্পিউটাৰটোৱে চোৱা বা টিভিটো চোৱা দিস অল আর টেকনিক্যাল থিংস টেকনলজিক্যাল পাৰ্ট অৰ নট আমি সদায় ৰাতিপুৱা উঠাৰ পৰা গধূলিলৈকে আমি টেকনলজিৰ ওপৰতে ডিপেন্ড হৈ যাই আছো কিন্তু বৰ্তমান টাইমত তুমি যদি কম্পিউটাৰ এটা নিজে চলাব নাজানা তো তুমি তোমাক ডেভেলপ কৰি থকা নাই বুজি পাইছা কি কৈছো কম্পিউটাৰ পঢ়াটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট তো তোমালোকে 2-3 মাহত নিয়াৰেষ্ট যিবিলাক তোমালোকৰ চেণ্টাৰ আছে তাত যোৱা আৰু কম্পিউটাৰখিনি শিকি পেলাই তোমালোকৰ বেসিক স্কিলটো ডেভেলপ কৰা নেক্সট পইণ্ট তোমালোকে যদি কিছুমান আসামিজ মিডিয়ামত পঢ়ি আছা তেতিয়ালে তোমালোকৰ এটা ল্যাঙ্গুৱেজ বহুতখিনি তোমালোক স্মাৰ্ট হেতু হৈছে কি হ'ব পাৰে এটো यस কৈ দিয়া ইংলিশ তোমালোকৰ ইংলিশ বহুতখিনি উইক ম্যাক্সিমাম ষ্টুডেন্টৰ এটো হয় নট এজ এ ষ্টুডেন্ট আৰু ইংলিশটো বহুত বেছি ইম্পৰ্টেন্ট আমাৰ ফিউচাৰৰ কাৰণে হয় আমি বৰ্তমান অসমীয়াত পঢ়ি আছো বস্তুবিলাক কিন্তু এটা টাইমত এনেকুৱা হ'ব আমি অসমীয়া নাপাও গোটেই ইংলিশত পাম আৰু যদি তোমালোকে এইটো ৰিগ্ৰেট কৰিব বিচৰা নাই যে ফিউচাৰত কেতিয়াবা কোৱেশ্চন পেপাৰ এখন আহিছে আৰু তাত তোমালোকে ইংলিশটোৱে মাতিব জানা নাই গতিকে এইটো টাইম তোমালোকে ইংলিশ ইমপ্ৰুভ কৰা স্যাৰ ইংলিশ ইমপ্ৰুভ কৰো কেনেকৈ তোমালোকৰ ঘৰৰ আশেপাশে যদি কোচিং সেন্টাৰ আছে তাত যোৱা ইংলিশৰ তেওঁলোকৰ বহুত কোচিং দি থাকে তাত ইংলিশ শিকা বা সেকেন্ড পইণ্ট তোমালোকে মোবাইলত ৰিলছ চাই শিকিব পাৰা ভাবিছা নেকি তেনেকৈ ৰিলছ চাই পেলাই তোমালোকে ইংলিশ শিকিবা নোৱাৰা ৰিলছ চাই ইংলিশ শিকিব তোমালোকে এটা কাম কৰা ইংলিশ ভিডিঅ' চোৱা মোবাইলত যোৱা ইউটিউবত যোৱা ইংলিশ ভিডিঅ' চোৱা বিভিন্ন ধৰণৰ কোচিং বা গাইডেন্স আছে তাৰ পৰা তোমালোকে শিকিব পাৰা ঠিক আছে বা তোমালোকে কি কৰিব পাৰা ইংলিশ মুভি চোৱা স্যাৰ ইংলিশ তাৰ ইংলিশ কি কয় বুজি নাপাও বুজি পাবা সাবটাইটেল লৈ চাই থকা বস্তুবিলাক বুজি পাবা নেক্সট পইণ্ট তোমালোকে ইংলিশ বুক পঢ়িব চেষ্টা কৰা ঠিক আছে বা তাৰ পিছত তোমালোকে কি কৰিব পাৰা তোমালোকে ইংলিশ মুভি সাজেষ্ট কৰিলো ইংলিশ নিউজ পেপাৰ পঢ়া তাৰ পৰা তোমালোকে শিকিব পাৰিবা বুজি পালা এনেকুৱা ধৰণৰ ক্ষেত্ৰত স্কিল ডেভেলপ যদি এইবিলাক কৰা তোমালোকৰ ফিউচাৰত বহুখিনি প্ৰকাৰত হেল্প হ'ব নেক্সট পইণ্ট এটা 10ত আছা এবাৰ তোমালোকে 11 পাবা 11 অৰ্থাৎ তোমালোকৰ ভৱিষ্যতত আফটাৰ 25 ইয়াৰ্স তোমালোকৰ ফিউচাৰত কি হ'ব হেইটো ডিসাইড কৰাৰ সময় তোমালোকৰ এতিয়াই এই 3 মাহত তোমালোকে ডিসাইড কৰা তোমালোকে ভৱিষ্যত কি হ'ব বা কি কৰিবা কি ষ্ট্ৰীম লবা আৰ্টস লবা নে সায়েন্স লবা নে কমাৰ্চ লবা এটো তোমালোকৰ পাৰফেক্ট টাইম তোমালোকে ভাবা কি হ'ব খুজিছা ফিউচাৰত কি কৰিব খুজিছা ফিউচাৰত হেতু তোমালোকে এতিয়াই সিলেক্ট কৰিব লাগিব আই হোপ তোমালোকে এখিনি বুজি পাই আছা আৰ্টস সায়েন্স কমাৰ্চ কি সাবজেক্ট ললে ভাল হ'ব কি ষ্ট্ৰীম ললে ভাল হ'ব তাৰ ওপৰত মই ভিডিও বনাম লাগিব নে নালাগে ইনফৰমেশন লাগিব কমেন্ট সেকশনত জনাবা মই তোমালোকক নিশ্চয় জনাম গোটেইখিনি যে কোনটো তোমালোকৰ কাৰণে বেটাৰ হ'ব বুজি পালা ইয়াত মই এটোই কলো যে তোমালোকে ইনফৰমেটিভ হোৱা আৰু তোমালোকে কি কৰা তোমালোকে স্কিল ডেভেলপ কৰা নিজৰ স্কিল কিছুমান ডেভেলপ কৰা কম্পিউটাৰ শিকা নিয়াৰেষ্ট কম্পিউটাৰ চেণ্টাৰত যোৱা তাৰ পৰা শিকিব পাৰা বা মইতো আছো চেনেলটো ভিজিট কৰাচোন তাত বিভিন্ন ধৰণৰ কন্টেন্ট আছে তাৰ পৰা শিকিব পাৰিবা স্যাৰ আমাৰ তো কম্পিউটাৰে নাই শিকিম কেনেকৈ নলেজৰ কাৰণে প্ৰ্যাকটিকেলৰ কিছুমান প্ৰয়োজন নহলেও হৈ যায় তোমালোকে তাত চাই নলেজ কিনি লোৱা যেতিয়া সুবিধা পাবা তেতিয়া তোমালোকে প্ৰ্যাকটিকেল কৰিব পাৰা আই হোপ এই ভিডিওটোত ইনফৰমেশন কিনি পালা আৰু তোমালোকে বুজি পালা যদি বুজি পালা কমেন্ট সেকশনত জনাবা আৰু বুজি পালেই নহয় তোমালোকে গোটেইখিনি কি কৰা ইমপ্লিমেন্ট কৰা ঠিক আছে এটা কাম কৰো ভিডিওটো শেষ কৰো মই মোৰ মোবাইলটো তো কাখত থৈ দিছো তাৰ পৰা দুটামান ৰিলছ আৰু এবাৰ চাই লও টাইমখিনি ইউটিলাইজ হ'ব ৰাইট নাই হেতু নকৰো ভিডিওটো মই শেষ কৰিছো তোমালোকে এটা তোমালোকৰ লাইফৰ কথাটো ডিসাইড কৰি লোৱা তো আজিলৈকে এইখিনি ধন্যবাদ